ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি অনুশীলনী 8.3 ৰ 1 2 এই দুটা আমি আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম প্ৰশ্ন নম্বৰ 3 4 আৰু 5 এই তিনিটা আমি আজি আলোচনা কৰিম। গতিকে আহা 3 নম্বৰটোত কি আছে, যদি tan 2a = cot a minus 18 ডিগ্ৰী য'ত 2a সূক্ষ্মকোণ তেন্তে এর মান আমাৰ নিৰ্ণয় কৰিব দিছে। এতিয়া আমি ফাৰ্ষ্ট টাইম আমি কেনেকৈ লিখিলাম, হিয়াৰ tan 2a = cot a minus 18 ডিগ্ৰী এইখিনি আমি লিখি ল'লোঁ। এতিয়া চোৱা, আমি এটা সূত্ৰ পাইছিলোঁ, এইটো সূত্ৰ যে tan a = cot 90 ডিগ্ৰী minus a, এটা আমি সূত্ৰ পাইছিলোঁ। গতিকে আমি 2a যদি আমি মনে মনে a বুলি ধৰোঁ তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ, এইটো যে cot 90 ডিগ্ৰী এর মান কিমান আছে, ইয়াতে 2a আছে। গতিকে আমি এনেকৈও লিখিব পাৰোঁ এইটো সূত্ৰৰ দ্বাৰা, গতিকে সমান সমান cot a minus 18 ডিগ্ৰী এনেকৈ আমি লিখিব পাৰোঁ। এতিয়া cot এইটো cot আৰু এইটো cot বাদ দিব লাগিব, থাকিব 90 ডিগ্ৰী minus 2a = a minus 18 ডিগ্ৰী। এইখিনি হ'ব। এতিয়া আমি minus 2a এইফালে ৰাখিম, এই এটো আমি এইফালে আনিম, minus a হ'ব = minus 18 এইফালে আছে আৰু 90 নিবা গ'লে minus 90 হ'ব। গতিকে মাইনাছটো আমি কমন লওঁ, 2a plus a এইফালেও মাইনাছটো কমন ল'লোঁ, 18 minus 90 ডিগ্ৰী টু প্লাছ। গতিকে মাইনাছটো আমি কমন লৈছোঁ দুইফালে, গতিকে দুইফালে মাইনাছ আছে মানে দুইফালে আমি কাটাকাটি কৰিব পাৰোঁ। গতিকে থাকিব কি 2a plus a 3a হ'ব, এইফালে 18 plus 90 কিমান হ'ব 108 হ'ব, 108 হ'ব। গতিকে a = কিমান হ'ব 108 divided by 3 = কেইবাৰ যাব, 3 বাৰ যাব, থাকিব 18 মাজত 6 বাৰ যাব। গতিকে a সমান সমান কি হ'ব, a = 36 ডিগ্ৰী। এইটোৱে আমাৰ এর মানটো আমাৰ ওলাব দিছিলে। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াতে দিছে যদি tan a = cot b তেন্তে প্ৰমাণ কৰিব লাগে যে a plus b = 90 ডিগ্ৰী। গতিকে আমাৰ দিয়া আছে কি, ইয়াতে tan a = cot b এটা আমাৰ দিয়া আছে আৰু প্ৰমাণ কৰিব লাগে a plus b = 90 ডিগ্ৰী। এতিয়া চোৱা, আমি এইটো সূত্ৰত কৰিম, আমি কি cot b = আমি কি জানো, tan 90 ডিগ্ৰী minus b, এইটো আমি সূত্ৰ মতে জানো এইটো হ'ব। গতিকে আমি এইটোৱে লিখিম যে tan a cot b ৰ জায়গাত কি লিখিম, আমি tan 90 ডিগ্ৰী minus b, cot b ৰ জায়গাত এইটো আমি লিখিব পাৰোঁ সূত্ৰ মতে। এতিয়া দুইফালে tan আছে, tan বাদ দি দিলোঁ, ইয়াতে কি থাকিল a, ইফালে থাকিল 90 minus b। গতিকে a b ইফালে কি আছে, মাইনাছ আছে, ইফালে আহিলে প্লাছ, a plus b = 90 ডিগ্ৰী। গতিকে a plus b = 90 ডিগ্ৰী আমাৰ প্ৰমাণ কৰিব দিছিল। গতিকে এইটো ইয়াতে লিখিবা যে প্ৰমাণিত হ'ল বা প্ৰুভড, এইখিনি ইয়াতে লিখি দিবা। 5 নম্বৰত দিয়া আছে যদি sec 4a = cosec a minus 20 ডিগ্ৰী হয় য'ত a 4a সূক্ষ্মকোণ তেন্তে এর মান আমাৰ নিৰ্ণয় কৰিব লাগে। গতিকে আমি এনেকৈ লিখিম ফাৰ্ষ্ট টাইম যে sec 4a = cosec a minus 20 ডিগ্ৰী। এতিয়া আমি কি কৰিম, আমাৰ সূত্ৰ এটা জানো যে sec a = cosec 90 minus a। এতিয়া sec a এই এর মানটো আমাৰ ইয়াতে কি দিয়া আছে, 4a দিয়া আছে। গতিকে আমি কি লিখিম, cosec, secৰ জায়গাত cosec 90 ডিগ্ৰী, এই এর মান ইয়াতে কি আছে 4
গতিকে এনেকৈ আমি লিখিব পাৰোঁ। এইফালে কি আছে কচেক এ মাইনাছ 20 ডিগ্ৰী এইখিনি আছে। এতিয়া দুইফালে কচেক আছে, কচেক বাদ দি দিলোঁ। এতিয়া 90 ডিগ্ৰী মাইনাছ 4a থাকিব, এইফালে থাকিব a মাইনাছ 20 ডিগ্ৰী। এতিয়া মাইনাছ 4a এইফালে ৰাখিলোঁ, এইটোৱে এইফালে আনিলে মাইনাছ a হ'ব। ইয়াতে থাকিব কি মাইনাছ 20, 90 ডিগ্ৰী এইফালে গ'লে মাইনাছ 90 ডিগ্ৰী হ'ব। এতিয়া মাইনাছ এটা কমন ল'ম, 4a প্লাছ 8 হ'ব আৰু এইফালে হ'ব মাইনাছ এটা কমন ল'লে 20 প্লাছ 90 ডিগ্ৰী সেইখিনি হ'ল। এতিয়া দুইফালে মাইনাছ মাইনাছ আছে মানে কাটি দিলোঁ আমি, মাইনাছ 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 কাটি দিলোঁ। এতিয়া কিমান হ'ল 4a প্লাছ a 5a, এইফালে 90 প্লাছ 20 কিমান হয় 110 110 হ'ব। গতিকে a ইকুৱেল টু কিমান 110/5, 5 ইয়াতে কেইবাৰ যায় 2 বাৰ, 10 মাজত 2 বাৰ, গতিকে a ইকুৱেল টু কিমান হয় 22 ডিগ্ৰী। এতিয়া নিৰ্ণয় এৰ মান 22 ডিগ্ৰী, এটি আমাৰ এনসার।